নিষ্পকুৱাত লম্পট বৃদ্ধ চৰকাৰী কৰ্মচাৰীৰ কামনাৰ বলি কিশোৰী। নলবাৰীৰ নিষ্পকুৱাত সংঘটিত হৈছে জঘন্য ঘটনা। আচৰি যাই কিনে সৰু ছোৱালী আচৰি যাই কিনে তাই কান্দি কিনে মোক কথাখিনি জনালে। জনোৱাত মই খেদি আহোঁতে লগে লগে তেওঁ দাঁত দিছে। কামনাৰ বলি হ'ল এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী। শনিবাৰে ঘৰতেই চলিল এই জঘন্য ঘটনা। এই অপকৰ্ম সংঘটিত কৰিছে একে গাঁৱৰে 57 বছৰীয়া চৰকাৰী কৰ্মচাৰী ৰাহুল দত্তই। ৰাহুল দত্ত আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ ৪ৰ্থ শ্ৰেণীৰ কৰ্মচাৰী। ইতিমধ্যে ভুক্তভোগী পৰিয়ালৰ লোকে বেলখৰ আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। আৰক্ষী অভিযুক্তৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰাৰ লগতে ভুক্তভোগী ছাত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰিছে। ইপিনে এই জঘন্য ঘটনা সংঘটিত কৰিয়েই অপৰাধীয়ে পলায়ন কৰিছে। 20মান বজাৰ ঘটনা এইটো। মাইনাহঁতে স্কুলৰ পৰা আহি কিনে 20মান বজাৰ ঘটনা আহি কিনে মাইনাহঁতে স্কুলৰ পৰা আহি কিনে ৰুটি মাংস খাই চোতালত মানে ৰ'দত বহি আছিল। ৰ'দত বহি থকা অৱস্থাত ৰাহুল দত্তৰ নামৰ এজন মানুহ আহি কিনে ৰাস্তাৰ পৰা সিহঁতৰ লগত কিবা কথা পাতি থাকোঁতে মই নাজানো, মই পিছফালে কাম কৰি আছোঁ। কোন মানে হেৰিত আহি কিনে চোতালত আহি দুইজনীকে সৰুজনীক আগে তাৰপিছত ডাঙৰজনীক খাইছে। ডাঙৰজনীক খোৱাৰ পিছত ডাঙৰজনীক খং উঠি তাই ভিতৰত গ'ল। ভিতৰত যোৱাৰ লগে লগে সেইজন মানুহজনেও ৰাহুল দত্তৰ নামৰ মানুহজনে ভিতৰত সোমাই কিনে তাইক টানি কিনে আনি তাইক মানে হেৰি কৰি ধৰি পেলাই প্ৰৱেশ কৰিছে আৰু মানে কৰি পেলাই আপোনাৰ কৈছে যে মাক দেউতাক নক'বা। তাৰপিছত লগালগ তাই একদম আচৰি যাই কিনে সৰু ছোৱালী আচৰি যাই কিনে তাই কান্দি কিনে মোক কথাখিনি জনালে। জনোৱাত মই খেদি আহোঁতে লগে লগে তেওঁ দাঁত দিছে। ঘৰ আমাৰ ওচৰতে, বেছি দূৰ নহয়, এই ফাৰ্মখনৰ সিফালে মোটামুটি 50ৰ ওপৰত হ'ব। কি কাম কৰে? পানী জাহাজত চাকৰি কৰে। উচিত বিচাৰ বিচাৰিছোঁ যাতে ভৱিষ্যত এনেকুৱা কাম মানে হেৰি নকৰে আৰু যাতে ঘৰৰ পৰা বাহিৰ ওলাব নোৱাৰে মানুহজনে। কাৰণ আজি এনেকুৱা কৰিছে, কালিলৈকে মই নাথকা অৱস্থাত যদি কিবা বেয়া কাম কৰি থৈ যায় তেতিয়া মই কি কৰি থাকিম, কেনেকৈ জীয়াই থাকিম? আৰু বয়স বেছি হোৱা নাই, 11 বছৰ হৈছে মাত্ৰ ছোৱালীজনী। মই উচিত বিচাৰোঁ, তাক শাস্তি দিব লাগে আৰু যাতে ভৱিষ্যত তেওঁ কোনো ধৰণৰ তাৰমানে তেনেকুৱা কাম কৰিব নোৱাৰে, ঘৰৰ পৰা বাহিৰ ওলাবই নোৱাৰে, তেনেকুৱা মানে উচিত শাস্তি দিব লাগে। তেওঁ ব্যৱস্থা ল'ব, এনেকুৱা এটা ব্যৱস্থা লওক ভৱিষ্যতে যাতে আমাৰ এই পকোৱা অঞ্চলৰ এটা নাম আছে। আজি আমি পকোৱাৰ বাসিন্দা বুলি কৈ গৌৰৱ অনুভৱ কৰোঁ। এই গৌৰৱত যিজন ব্যক্তিয়ে কালিমা সানিলে, এনেকুৱা কালিমা যাতে আৰু দ্বিতীয়তে নঘটে। দিনৰ 1:20মান বজাত ৰাহুল দত্ত নামৰ আমাৰ কাষৰে মানুহ এজন সন্তী শৰ্মাৰ ঘৰত প্ৰৱেশ কৰি ডাঙৰজনী ছোৱালীক মানে অলপ অসজ আচৰণ কৰে আৰু বেয়া আচৰণ কৰোঁতে সৰু ছোৱালীজনী দেখা পাই গৈ মাকক ক'লে। মাক দৌৰি অহাৰ পিছতে ৰাহুল দত্তই এইফালে দৌৰি গ'ল, মাতিলে, তেওঁ নাহিলেও আৰু তেওঁ মানে বেয়া ইংগিত কিছুমান কৰিছিলে ডাঙৰ ছোৱালীজনীক। ডাঙৰ ছোৱালীজনীৰ মুখত এইবিলাক তাৰমানে অসজ আচৰণ আৰু ৰাহুল দত্তই কৰিছে। তাৰপিছত ৰাতি 9মান বজাতে আমাক ক'লে বোলে কি কৰোঁ এতিয়া। তেতিয়া মই ক'লোঁ বোলে আমি আমাৰ গাঁও প্ৰধানক লগত আলোচনা কৰি কিনে থানাত আমি কেছ এটা দিয়েই ভাল, আমি আৰু বেলেগ কি কৰিব পাৰিম, তোৰ চাকৰিতো একো লাভ নাই। তাৰপিছত ৰাতি আমি গ'লোঁ, 11মান বজাত থানালৈ গ'লোঁ। থানাত যাই কেছ এটা ৰুজু কৰিলোঁ আৰু পুলিচে আমাক ক'লে যে আপোনালোকেও চাব, ক'ৰবাত দেখিলে আমাক ক'ব, থানাও চাই আছে, এনেকৈ কৈছে। কেছটো ৰেজিষ্টাৰ হৈছে, এতিয়া আমাক ন্যায় লাগে। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।